ভীমৰজকৰ যিটো অকাল মৃত্যুৰ বাতৰিটো হলো সামগ্ৰিকভাৱে অসম আৰক্ষীয়ে যেনেদৰে ল'ব লাগিছিল লোৱা নাছিল কিন্তু আমাৰ যি ধাৰাবাহিক বাতৰি আৰু সেই ND24 ধাৰাবাহিক বাতৰিৰ পিছতে অৱশেষত কিন্তু অসম আৰক্ষী গা লৰিছে এই মুহূৰ্তত ডিজিপি জিপি সিং ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছো যে এই যিটো গুৰুত্বৰ এটা ঘটনা যোৱা 17 তাৰিখে সংঘটিত হৈছিল আৰু সেই সংঘটিত হোৱা ঘটনাটো যে তেওঁলোকে অৱশেষত গুৰুত্ব সহকাৰে CIDৰ তদন্তৰ বাবে CIDৰ শীৰ্ষ বিষয়াক পঠাইছে CIDৰ শীৰ্ষ বিষয়াই গৈ সমগ্ৰ বিষয়টো এতিয়া তদন্ত কৰিব পৰ্যালোচনা কৰিব তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছো অসম আৰক্ষীক যে তেওঁলোকে এই আসলতে দুখীয়া লোকজনৰ যিটো দুখ নুবুজাৰ কোনো এটা পৰিস্থিতি পৰিৱেশ আহি পৰিছিল সঞ্জীৱ চুৰ শচীন কাছাৰীয়া আৰু ৰাজন লোহিয়াৰ যিটো দপদপনিত এক প্ৰকাৰ বিধ্বস্ত হৈছিল ডিব্ৰুগড় আৰক্ষী আৰু সেই ডিব্ৰুগড় আৰক্ষীয়ে যি যথোপযুক্ত তাত ধাৰা লগাব লগা হৈছিল ভাৰতীয় ন্যায় সংহিতাত তেনে ধাৰা নলগোৱাকৈ তেওঁলোকে আসলতে গোটেই তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ এটা পৰিকল্পনা কৰিছিল দেখা পোৱা গৈছিল যে এই গোটেই ঘটনাটোত আত্মহনন যদি বুলি আমি ধৰি লওঁ তেতিয়া হলেও কিন্তু আত্মহনন কৰিবলৈ বাধ্য কৰোৱাৰ ধাৰা তাত আহিব লাগিছিল তাৰ সমান্তৰালকৈ চাওক যে এই ঘটনাটো এনেকুৱা এটা ঘটনা যে তাক বিগত এমাহ ধৰি চলা ধাৰাবাহিক অত্যাচাৰৰ সন্মুখীন হৈ অৱশেষত তেওঁ এনে এটা সিদ্ধান্ত ললে আৰু এই সিদ্ধান্তটোত আসলতে কৰবাত এটা ক্ৰিমিনেল কনস্পাইৰেচি আছিলে সেই ক্ৰিমিনেল কনস্পাইৰেচি কিন্তু কোনো ধাৰা ডিব্ৰুগড় আৰক্ষীয়ে ৰুজু কৰা গোচৰটোত নালাগিল তাতোতকৈও লাজৰ কথা যে ডিব্ৰুগড় আৰক্ষী থানা আমোলাপট্টি আৰক্ষী চকীত নি ভিতৰত ভৰাই ভীমৰ ওপৰত গুণ্ডাগিৰি চলোৱা হৈছিল ভীমৰ ওপৰত যি দাদাগিৰি চলাইছিল সেই দাদাগিৰি কিন্তু কিন্তু সেই ওপৰে আৰক্ষীৰ বিৰুদ্ধে কোনো ব্যৱস্থা নললে বা আৰক্ষীয়ে কিন্তু ভীমক উদ্ধাৰৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে তাতোতকৈও দুখৰ কথা যিদিনা ভীম মৰি গৈছিল সেইদিনা কিন্তু ভীমৰ মৃতদেহ চমজি নলওঁ বুলি কৈ পৰিয়ালৰ লোকে যেতিয়া দাবী কৰিছিল যে তিনিজন অভিযুক্তক তেওঁলোকে লৈ আহক তেওঁলোকৰ সন্মুখত আমি মৃতদেহ চমজি ল'ম আৰু তেতিয়া কিন্তু ওলোটাই আৰক্ষীয়ে লাঠি চাৰ্জ কৰিছিল আৰু লাঠি চাৰ্জ কৰাৰ বাবে ভীম ৰজকৰ ভাতৃ ভূষণ ৰজকো কিন্তু কিছু পৰিমাণে আহত হ'ব লগা হৈছিল ভীম ৰজকৰ ভতিজাক আহত হ'ব লগা হৈছিল সকলো দুখ কোনেও নুবুজিলে কিন্তু যেতিয়া আমি গৈ ডিব্ৰুগড়ত উপস্থিত হলো সকলো আমি সৰজমিন তদন্ত কৰিলো সৰজমিন তদন্ত কালত দেখা পোৱা গ'ল যে কিমান ভয়ানকভাৱে এটা ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল আৰু অৱশেষত সেই যিজন ভীম ৰজক নামৰ যুৱকজন মৃত্যু ঘটিল আমি আশা কৰিম অকল ভীম ৰজকৰ মৃত্যুৰ তদন্ত CIDয়ে কৰক কিন্তু CIDয়ে তদন্ত আওতালৈ সেই কেইজন আৰক্ষী বিষয়াই আহক যি আসলতে প্ৰপাৰ সেকশন নলগাই অভিযুক্তক বিমল আৰু আপুনি এটা কথা উল্লেখ কৰিছিল তাত উপস্থিত হৈ আপুনি এটা কথা জনাইছিল যে আৰক্ষীৰ উপস্থিতিতে ভীমৰজকৰ পৰা দৰাচলতে বলপূৰ্বকভাৱে এটা চহি লোৱা হৈছিল গতিকে আৰক্ষীও এই সমগ্ৰ বিষয়টোৰ সৈতে সাঙুৰ খাই পৰিছে সেই কেইগৰাকী আৰক্ষীৰ বিৰুদ্ধে কি ব্যৱস্থা হ'ব এতিয়া সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা সেইকেইজন আৰক্ষীও টাৰ্গেটত CIDৰ তদন্তৰ আওতালৈ আহিব লাগে ভীম ৰজক এজন লোকে পইচা নিছে সেইটো সৰু কথা কিন্তু আৰক্ষীৰ সন্মুখত গৈ তেওঁক দাবী ধমকি দি বলপূৰ্বকভাৱে ব্লেকমেইল কৰি আৰক্ষী চকীৰ ভিতৰত ভৰাই গুণ্ডাগিৰি কৰিব কোনোবাই আৰু তাৰ বিনিময়ত এজন যুৱকে নিজৰ প্ৰাণ হেৰুৱাব অসমত ইমান আইন কানুন নোহোৱা হৈছে নেকি যে কাৰোবাৰ আঙুলিৰ ঠাৰত গৈ চলিব পুলিচ আইন বিধান বা যিসমূহ বিধান আছে যিসমূহ আইন আছে সেই বিধানসমূহ বা আইনসমূহ মানি নচলি এনেদৰে নিশংসভাৱে এজন লোকক মৃত্যুৰ মুখলৈ ঠেলি দিয়া আৰু সেই কেইজনক এই পৰ্যন্ত গ্ৰেপ্তাৰ আৰক্ষীয়ে নকৰিলে সেই পৰ্যন্ত সেইটো আটাইতকৈ দুখৰ বিষয় যোৱা 17 জুলাইত সংঘটিত হোৱা ঘটনাটো আজি চাওক আজি প্ৰায় এপশেষ প্ৰায় 2 সপ্তাহ পাৰ হৈ গ'ল তাৰ পিছতো কিন্তু আজিলৈকে প্ৰয়োজন বোধ নকৰিলে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ যিকোন সময়ত কিন্তু আৰক্ষীয়ে যদিও তেওঁলোকক বচাবৰ বাবে আৰক্ষীয়ে যথোপযুক্ত তাত সেকশন নাই বহুৱা কিন্তু তাৰ ভিতৰতো আৰক্ষীয়ে কিন্তু তাত এটা কালপেবল হোমিসাইডৰ সেকশন বহাই থৈছে কালপেবল হোমিসাইড মই মুক্ত দৰ্শকসকলক বুজাই দিব বিচাৰিছো যদি এজন লোকক প্ৰহাৰ কৰা হয় আৰু তেওঁক যদি মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ ইচ্ছাৰে প্ৰহাৰ কৰা নাছিল কিন্তু ভুলতে মাৰি দিওঁতে তেওঁ মৰি গ'ল বা এনে ধৰণৰ যদি এটা পৰিঘটনা হ'ল মাৰু বুলি নামাৰিছে বা হত্যা কৰাৰ পৰিকল্পনাৰে নাই মৰা কিন্তু ভুলতে মাৰি দিওঁতেও যদি কোনোবা এজন মানুহ মৰি যায় তেতিয়া এইটো কালপেবল হোমিসাইডৰ গোচৰ হয়
কিন্তু এজন যুৱক ওলমি থকাৰ অৱস্থাত আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে কিন্তু কালপেবল হোমিচাইডৰ ছেকশ্যন লগাই এটা গোচৰ ৰুজু কৰিলে কি ৰহস্য আছে তাত ডিব্ৰুগড় আৰক্ষীয়ে কিয় কৰিলে সেয়া আমি বুজি নাপালো আৰু বহুখিনি প্ৰশ্নৰ উত্তৰ ওলাবলৈ এতিয়াও বাকী আছে কেৱল আটক কৰা হৈছে তিনিওগৰাকী ব্যৱসায়িক বিমল ভূষণ মহন্ত গতিকে তদন্ত প্ৰক্ৰিয়া কি ধৰণে আৰক্ষী আগবঢ়াই নিয়ে সেয়া অতিকৈ লক্ষণীয় হ'ব আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত বিমল ভূষণ মহন্ত বিষয়টো সন্দৰ্ভত আপুনি ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি আহিছে আৰু সৰজমিন তদন্তত আপুনি যথেষ্টখিনি সহযোগিতা আগবঢ়াইছে পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ